আমাৰ যিডোখৰ জাগাতে আমাৰ আনন্দলাইটো হৈছে সেইডোখৰ আমাক এজন বহু সদাশয় ব্যক্তিয়ে দান কৰিছে। তেখেতৰ নাম হ'ল সত্যেন ঘোষ আৰু তেখেতৰ পৰিয়ালবৰ্গ, তেখেতৰ ভায়েক আৰু ভনীয়েকে মিলি এইটো ডনেশ্যন দিছে। তেতিয়া আমাৰ ধুনীয়া এটা আছাম টাইপ ঘৰ আছিলে আৰু লাহে লাহে আপোনালোকে জানে ডিব্ৰুগড়খন তললৈ গৈ আছে, গতিকে ঘৰটো অলপ আনহাইজেনিক হৈ গ'ল। আমি সেইকাৰণে ভাবিলোঁ যে ডিব্ৰুগড় তিনিচুকীয়া গোটেইবোৰ জেগাতে ইমানবোৰ আনন্দালয় হৈছে, তাৰে আমি এটা ভালকৈ যদি এটা ভৱন বনাই দিওঁ তেতিয়া আমি বহুত কাম কৰিব পাৰিম। আৰু আমাৰ ট্ৰেইনিংবিলাক সেই ঘৰটোতে হৈছিলে আগতে, যিবিলাক ট্ৰেইনিং আমি ল'ৰা ছোৱালীক দিছিলোঁ, কিন্তু সেই ঘৰটো মানে যিহেতু থাকিবলৈ বহুত আনহাইজেনিক হৈ গ'ল, সেইকাৰণে আমি সেই ঘৰটো ভাঙি দিলোঁ। ভাঙি এই প্ৰজেক্টটো ল'লোঁ। আৰু এইটো প্ৰজেক্টৰ যিদিনা আমি কৰিছিলোঁ, ভূমি পূজা কৰিছিলোঁ, সেইদিনাখন আমাৰ তেতিয়াৰ ডেপুটি কমিশ্যনাৰ পল্লৱ লোচন ঝায়ে মানে ভূমি পূজন কৰিছিলে প্ৰথমতে। তেখেতে কৰিছিলে আৰু আমি মানে ইমান লৰালৰিকৈ কৰিলোঁ, কোনো মানুহক বেলেগে মাতিব নোৱাৰিলোঁ। ডিচিক ৰিকুৱেষ্ট কৰিলোঁ, তেওঁ লগে লগে এগ্ৰী হৈ গ'ল। আৰু মাজতে আমাৰ টাইম বেছি লাগিলে, সেইকাৰণে 2 বছৰ আমি ক'ভিডৰ কাৰণে একেবাৰে বহি যাব লগা হৈ গ'ল। আৰু আল্টিমেটলি এইটো ঘৰটো ৰেডি হৈছে আৰু আমি ভাবিছোঁ আমাৰ যিখিনি উদ্দেশ্য আছে সেইখিনি সম্পূৰ্ণ হ'ব সোনকালে। একচুৱেলি দাদা যেনেকুৱা আমাৰ বাইদেৱে আপোনালোকক জনাইছে, আমাৰ প্ৰেজেণ্টলি 220 বাগানত আনন্দালয় অলৰেডি এক্সিষ্ট কৰি আছে। তো আমি বিচাৰিছোঁ বাগানৰ যি আমাৰ গাঁৱৰ ল'ৰা ছোৱালী या বাগানত যি আমাৰ জনজাতি ল'ৰা ছোৱালীবিলাক আছে, যি এতিয়া বৰ্তমান বাগানত কাম কৰা নাই আৰু সাপোজ কিবা স্কিল ট্ৰেইনিং বিচাৰি আছে, যেনেকুৱা কোনোবাই ৰাজমিস্ত্ৰী বনিব বিচাৰিছে, কোনোবাই টাইলছ মিস্ত্ৰী বনিব বিচাৰিছে, কোনোবাই প্লাম্বাৰৰ ট্ৰেইনিং বিচাৰিছে, কোনোবাই ড্ৰাইভাৰ বনিব বিচাৰিছে। তো সেইবিলাক গোটেই স্কিল ট্ৰেইনিঙৰ ইয়াত ব্যৱস্থা কৰা হ'ব। তেখেতৰ ইণ্টাৰেষ্টৰ হিচাপত আমি সেইবিলাক ট্ৰেইনিংটো তেখেতক বেচিকেলি আমি এতিয়া বৰ্তমান যি আমাৰ ইনিচিয়েল যি এৰিয়া ফাৰ্ষ্ট আছে সেইটো অসমৰ জনজাত অকল আমি স্কিল ডেভেলপমেণ্টৰ ওপৰত জোৰ দিয়া নাই। স্কিল ডেভেলপমেণ্টৰ লগত এটা পাৰ্চনেল ডেভেলপমেণ্ট, ছফ্ট যি ট্ৰেইনিং বুলি কোৱা হয়, মানুহৰ এটা কামৰ প্ৰতি মানে শ্ৰদ্ধা, সেইবিলাকো আমি ট্ৰেইনিং লগতে দিব লাগিব। কি আমাৰ যদি কোনোবা মানুহে ইয়াৰ পৰা ট্ৰেইন হয়, তেখেতে কামত প্ৰায়ৰিটি পায়। মানে যদি এজন মিস্ত্ৰীৰ আউটপুটটো ভাল থাকে, নিশ্চয় সি আপনার বেলেগ মানুষকে প্ৰায়ৰিটি পাব। দিয়া হয় বিভিন্ন গাঁৱে ভূঞে ভিতৰুৱা অঞ্চলৰ মানুহ আহি ফ্ৰী অফ কষ্ট হ'ব আৰু পিছলৈ তেওঁলোকে মানে ৰাইজেও যেনেকৈ না একচুৱেলি এইটো দাদা ফ্ৰী অফ কষ্ট মানে একচুৱেলি মিনিমাম এটা চাৰ্জ লোৱা হ'ব। আমি সেইটো ভাবোঁ যদি আমি একেবাৰে ফ্ৰী কৰি দিওঁ তেতিয়া মানুহে ফ্ৰী পোৱা বস্তুৰ মানে মূল্য সেইকাৰণে মানে একেবাৰে কম মূল্য মিনিমাম চাৰ্জত ৰেজিষ্ট্ৰেশ্যন কৰি সেইবিলাক ট্ৰেইনিংটো কৰা নিশ্চয়। সেইটো আমাৰ এটা একলব্য বুলি প্ৰজেক্ট ইয়াৰ পৰা আৰম্ভ হ'ব ফৰ স্কিল ডেভেলপমেণ্ট। এই প্ৰজেক্টৰ আণ্ডাৰত যেতিয়া আমি ট্ৰেইনিং দিম, নিশ্চয় তেখেতক সেইটো আমি অসম চৰকাৰৰ লগতো আলোচনা কৰিম। তেনেকুৱা আমি কাৰণ অলৰেডি আমাৰ অসম চৰকাৰৰ কিছুমান স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰামবিলাক আছে। যদি সেইটো আমি আমাৰ যি কেন্দ্ৰৰ একলব্য প্ৰজেক্ট আছে তেখেতৰ লগত কলাবৰেট কৰি আৰু সেই প্ৰজেক্টটো ইউজফুল কৰিব পাৰিম, আমি সেই বিষয়টো আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ এদিন আহিব, তেখেতৰ লগতো আলোচনা কৰিম। সেইটো ডিপেণ্ড কৰিব আপোনাৰ সাপোজ ড্ৰাইভিঙৰ এনেকুৱা হ'ব পাৰে 1 মাহৰ ট্ৰেইনিং হ'ব পাৰে, যদি আৰু কিবা টেকনিকেল ট্ৰেইনিং আছে সেইটো 3 মাহৰো হ'ব পাৰে। ডিফাৰেণ্ট ফিল্ডৰ ডিফাৰেণ্ট ট্ৰেইনিং পিৰিয়ড থাকিব। ये अभी क्या है कि जो अपना आनंदालय हम लोग ऑलरेडी अभी चला रहे हैं, जिन जिन बागान में ये काम हो रहा है, तो हमारे जो कार्यकर्ता हैं उनकी फैमिलीज है, तो हम लोग उनके अंदर से जो अभी हमारे आइडेंटिफाई करेंगे, हम एक बार उन पे वर्क करेंगे बिकॉज ये एक अभी शुरुआत है। इसके बारे में जो फ्यूचर का ये प्रोग्राम है कि बाद में एक पायलट लेवल पे इसको चलाने के बाद फिर किस तरह हम अकोमोडेट कर पाएंगे उसको, उस पर हम फिर चर्चा करेंगे। क्योंकि अभी जो हमारी यहाँ की कैपेसिटी है, जैसे आपको बताया कि 100 की कैपेसिटी है,
एक ही बार में अगर हम इसको बहुत बड़े तरीके से लॉन्च करें या सारा एक वो स्ट्रक्चर बनाने की कोशिश करें तो इस बिल्डिंग का हम उस तरह उपयोग नहीं कर पाएंगे अभी। तो उसके लिए हमें और इंफ्रास्ट्रक्चर की जरूरत है। हमारा जो ये प्रीमाइसेस है इसके अंदर हमारे पास एक पुरानी बिल्डिंग और है, हम अभी उसकी प्लानिंग भी कर रहे हैं कि अगर हमारे पास उसके लिए फंडिंग करें, पीपल कम फॉरवर्ड एंड डोनेट फॉर दैट, हमें CSR फंडिंग वगैरह भी मिले उसके लिए, तो वी विल डेवलप दैट पार्ट ऑल्सो। और फिर उसके बाद जब वो एक स्ट्रक्चर हमारे पास रेडी हो जाए इंफ्रास्ट्रक्चर वहाँ का, तब हम उसके बाद उसको आगे बड़े रूप में आगे करेंगे। वी आर जस्ट स्टार्टिंग दिस प्रोजेक्ट राइट नाउ। सो वो आपका जो निटिग्रिटी है उसका कि बाद में हम लोग सिलेक्शन कैसे करेंगे, दैट इज अ प्रोसेस। वो वर्क अभी उसके ऊपर चलता रहेगा, उसका फाइनलाइजेशन हमने अभी नहीं किया है बिकॉज वी आर राइट नाउ फोकस्ड ऑन द आनंदालय प्रोजेक्ट। जो हमारा आनंदालय प्रोजेक्ट है उसी के अंदर जो हमारे कार्यकर्ता हैं, उसी के अंदर जो जिन पे वो लोग जिन पे हम अभी वर्क कर रहे हैं उनमें से एक बार हम लेके आएंगे। उसके बाद फिर जो फ्यूचर का है वो उसके कोर्स ऑफ एक्शन में जब रहेगा वो हम आपको उसका अपडेट उस हिसाब से करेंगे। যেনেকুৱা দাদাই কৈছে বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰী আমাৰ উত্তৰ পূৰ্বাঞ্চলত 1972 চনৰ পৰাই কাম কৰি আছে। বিশেষকৈ অৰুণাচল প্ৰদেশত বিবেকানন্দ কেন্দ্ৰই কাম কৰিছে বিদ্যালয়ৰ মাজেদি। আজি 43খন বিদ্যালয় আমাৰ অৰুণাচল প্ৰদেশত আছে আৰু 25খন বিদ্যালয় অসমত আছে, এখন বিদ্যালয় নাগালেণ্ডতো আছে। বিদ্যালয় আৰু অন্যান্য গ্ৰাম্য উন্নয়নৰ কামটো বিবেকানন্দ কেন্দ্ৰ উত্তৰ পূৰ্বাঞ্চলত চলাই আছে। এটা ৰিচাৰ্চ প্ৰজেক্টো আছে গুৱাহাটীত, বিবেকানন্দ কেন্দ্ৰ ইনষ্টিটিউট অফ কালচাৰ। হস্পিটেলছো বিবেকানন্দ কেন্দ্ৰ চলাই আছে। কিন্তু বিবেকানন্দ কেন্দ্ৰই ডিব্ৰুগড়ত থাকি চিন্তা কৰিছে যে যদি চাহ বাগিচাৰ উন্নতি নহয় অসমখনৰ উন্নতি হ'ব নোৱাৰে, আৰু সেইকাৰণে তাত এটা এডুকেশ্যন ছাপৰ্টিভ প্ৰজেক্ট 2004 চনত আমি আৰম্ভ কৰিছোঁ। এনে চাবলৈ গ'লে চাহ বাগিচাৰ কামটো তাৰ আগৰ পৰাই আৰম্ভ হৈছিলে, কিন্তু 2004ত আমি এইটো চিন্তা কৰিলোঁ যে বাগানত গভৰ্ণমেণ্ট স্কুলছটো চলাই আছে, কিন্তু ল'ৰা ছোৱালী স্কুলৰ পিছত কি কৰে, আৰু সেইখিনি চিন্তা কৰি পেলাই তাৰে পৰা মেট্ৰিক পাছ ল'ৰা ছোৱালীক আমি বাছি লৈছোঁ, তেওঁলোকক ইয়াত আনি পেলাই ট্ৰেইনিং দিছোঁ আৰু ট্ৰেইনিং দি পেলাই ঘূৰাই পঠিয়াইছোঁ যাতে স্কুলৰ পিছত প্ৰায় 2.5 ঘণ্টামান ল'ৰা ছোৱালীয়ে পঢ়ে। কিন্তু মাত্ৰ পঢ়িলেই নহ'ব, আমি সকলোৱে জানো যে ডিগ্ৰীজ থাকি পেলাই মানুহৰ উন্নতি নহয়, মানুহৰ যদি আত্মবিশ্বাস নাথাকে। আৰু সেইকাৰণে এই 2.5 ঘণ্টাত একাডেমিক্সৰ লগতে আত্মবিশ্বাস উন্নতি হোৱাৰ কাৰণে, আত্মবিশ্বাস বাঢ়িবৰ কাৰণে অন্যান্য এক্টিভিটি তাত চলোৱা হয় আৰু দেশভক্তিমূলক কামো তাত হয়, যাতে ল'ৰা ছোৱালী সৰুৰে পৰা এটা সংস্কাৰ পায়, যাতে পিছলৈ গৈ পেলাই যিখিনি কাম কৰিলেও আমি দেশৰ চিন্তা কৰিব লাগিব। এইখিনি কথা লৈ পেলাই এই চাহ বাগিচা অঞ্চলত আমি আনন্দালয় কামটো আগবঢ়াইছোঁ। বৰ্তমান এই কামটো আৰম্ভণিত আমি 10খন আনন্দালয় কৰিছিলোঁ, এতিয়া বৰ্তমান 220 আনন্দালয় ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰম্ভ কৰি পেলাই শিৱসাগৰ, যোৰহাট, গোলাঘাট, তেজপুৰ আৰু পিছলৈ গৈ পেলাই গোৱালপাৰা পৰ্যন্ত আমি সেই আনন্দালয় কামটো এক্সপাণ্ড কৰিছোঁ। চাহ বাগিচাৰ লগতে মিচিং, ৰাভা, বড়ো, তিৱা এই কমিউনিটিও আমি সামৰি লৈছোঁ। গতিকে এই কামৰ মাজেদি আমি যিকেইজন ল'ৰা ছোৱালীক আগতে পঢ়ুৱাইছিলোঁ এইকেইজন এতিয়া আমাৰ আচাৰ্য হিচাপে কাম কৰিছে। বাগানে বাগানে গৈ পেলাই তাহাঁতিও কামত আগবাঢ়ি গৈছে। আমি এটা ইণ্ডিপেণ্ডেণ্ট ভাল এটা টীমটো বাগানৰ পৰাই বিচাৰি পাইছোঁ, যিকেইজন এইখিনি দায়িত্বটো লৈ পেলাই আগবাঢ়ি গৈছে। এইখিনিয়ে মই আনন্দালয়ৰ বিষয়ে ক'লোঁ। আৰু এই আনন্দালয়ৰ কামটো সুচাৰুৰূপে হওক, চাহ বাগিচাৰ ল'ৰা ছোৱালী আৰু ট্ৰেইনড হওক আৰু তেওঁলোকক স্কিলটো আগবাঢ়ি যাওক, সেই উদ্দেশ্যে আমি এই ভৱনটো 2020 চনৰ মাৰ্চ মাহত আৰম্ভ কৰিছিলোঁ আৰু বৰ্তমান এই ভৱনটো প্ৰায় ৰেডি হৈছে ইনঅগ্ৰেশ্যনৰ কাৰণে। नमस्कार, मैं नलिन खेमानी, आनंदालय भवन का सचिव, और मेरे साथ हमारे प्रेसिडेंट डॉक्टर कुंजलता देवरी जी उपस्थित हैं यहाँ पर। जिस तरह आपको मीरा दीदी ने बताया, आनंदालय भवन हमारे नॉर्थ ईस्ट का हेडक्वार्टर्स रहेगा। इस भवन के माध्यम से हम हमारे जो बागान में और जनजाति समुदाय में जो भी आनंदालय के एक्टिविटीज़ करते हैं वो यहाँ से सुचारू रूप से चलेगा। इस भवन का निर्माण हमने मार्च 2020 में प्रारंभ किया था और ये 4 साल
में इस भवन का निर्माण कंप्लीट हुआ है। इस भवन के निर्माण में लगभग 5 करोड़ राशि खर्च हुए हैं, जो कि हमारे वेल विशर्स से हमें अनुदान मिला है और हमारे कन्याकुमारी केंद्र से और CSR फंडिंग से भी हमें सहयोग मिला है। NHIDC, न्यू इंडिया इंश्योरेंस कंपनी, इन सभी ऑर्गेनाइजेशंस ने बढ़ चढ़ के हमें सहयोग प्रदान किया है और आगामी 27 जनवरी को हमारे माननीय मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा के हाथों इस भवन का लोकार्पण होना है। और इस बाकी इस प्रोग्राम के बारे में और रिसेप्शन के बारे में हमारे जो चेयरमैन हैं डॉक्टर सिकत पत्रा जी आपको। আপোনালোকে প্ৰথমতে মই ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ আপোনালোকে ইয়াত উপস্থিত হোৱাৰ কাৰণে। আৰু মই প্ৰথমতে এটা কথা কৈ লৈছোঁ, বিবেকানন্দ কেন্দ্ৰ 1971ত একনাথ ৰানাডেৰ নেতৃত্বত কন্যাকুমাৰীত বিবেকানন্দ ৰক মেমৰিয়েলটো প্ৰতিষ্ঠা কৰা হৈছিলে। তাৰপিছত মেৰাদি কোৱাৰ নিচিনা 1972ৰ পৰা বিবেকানন্দ কেন্দ্ৰৰ এক্টিভিটি আৰম্ভ হৈছে। বিবেকানন্দ কেন্দ্ৰৰ যোনটো মেইন মটো মেন মেকিং আৰু নেশ্যন বিল্ডিং, এইটো আগত ৰাখি পেলাই গোটেইকেইটা বিবেকানন্দ কেন্দ্ৰ কাম কৰি আছে। আৰু আমাৰ ইয়াত এই বিবেকানন্দ কেন্দ্ৰৰ আনন্দলয় ভৱনটো 27 তাৰিখে পৰহি দিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো উদ্বোধন কৰিব। আৰু তেখেতক যেতিয়া ৰিকুৱেষ্ট কৰিবলৈ গৈছিলে আমাৰ কাৰ্যকৰ্তাসকলে, তেওঁ এবাৰো মানা কৰা নাই, প্ৰথমতে একচেপ্ট কৰিছে আমাৰ নিমন্ত্ৰণটো। তাৰপিছত তেওঁৰ সুবিধামতে 27 তাৰিখে ডেট লোৱা হৈছে। আৰু এই প্ৰগ্ৰেম অনুসাৰে 27 তাৰিখ দুপৰীয়া 12:15 মানত মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহি উপস্থিত হ'ব। আহি পেলাই বাহিৰত এখন আপোনালোকে দেখিছে বিবেকানন্দ ষ্টেচু এটা আছে, এইটো তেওঁ তলৰ পৰা উন্মোচন কৰিব। উন্মোচন কৰি অহাৰ পিছত ভিতৰত আহি ইয়াত এটা ৰাজহুৱা মিটিং ৰখা হৈছে। ৰাজহুৱা মিটিং ঠিক নহয়, কিছুমান আমাৰ গেষ্ট মতা হৈছে, বাহিৰৰ পৰা মানুহ আহিব, তেওঁলোকে আহিব, আপোনালোকেও আমি নিমন্ত্ৰণ কৰিছোঁ, আপোনালোকে আহিব। আৰু ইয়াৰ যোনটো উদ্দেশ্য আনন্দলয় ভৱনৰ মানে চব ডিফাৰেণ্ট টাইপছ অফ মানে প্লাম্বাৰ কেটাৰিং চবকে শিক্ষা এটা দিয়া হ'ব, প্ৰশিক্ষণ দিয়া হ'ব। আৰু ইয়াৰ এক্টিভিটি আহিব, আপোনালোকে লাহে লাহে গম পাব। ইয়াৰ মেডিকেল কেম্পো আছে, মেডিকেল কেম্পৰ ব্যৱস্থা কৰা হ'ব। এইখিনি লাহে লাহে এক্টিভিটি বাঢ়িব। আৰু আমাৰ অলৰেডি যোনটো স্কিল ডেভেলপমেণ্ট প্ৰজেক্ট যোনটো আছে, অলৰেডি এনৰলমেণ্ট আৰম্ভ হৈছে, গাঁৱৰ পৰা মেলি বেছি লোৱা হৈছে। আৰু বিবেকানন্দ কেন্দ্ৰৰ যোনটো উদ্দেশ্য আকৌ এবাৰ কৈছোঁ, ৰুৰেল ডেভেলপমেণ্টৰ আৰু এডুকেশ্যনৰ বেছি জোৰ দিয়া হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই বিবেকানন্দ কেন্দ্ৰ আগবাঢ়ি যাব। আৰু শেষত মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ, তেওঁক আমাৰ ইয়াত আহি পেলাই যিটো উন্মোচন কৰিবলৈ মান্তি হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।